কি ক'ব নদীৰ গৰাখহনীয়া ইমান বৃদ্ধি পাইছে? আমি প্ৰত্যেক বছৰে আমি আমাৰ বাগবৰ সমষ্টিৰ বিধায়ক মহোদয় তেখেতক আমি অৱগত কৰাওঁ। প্ৰায় চৰকাৰৰো আমি মাজে মাজে আমাৰ সাংবাদিক দাদাসকলে তেওঁলোকেও আহি নিউজ কৰে, কিন্তু আমি সেনেকুৱা আজিলৈকে গৰাখহনীয়াৰ কোনো প্ৰতিৰোধৰ ভালদৰে ব্যৱস্থা নকৰিলে চৰকাৰে। আমি এটাই অনুৰোধ জনাওঁ আমাৰ চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষলৈ, আমাৰ এই মালচৰ গাঁৱৰ প্ৰায় 200-300 মান মানুহ ইয়াৰ পৰা গৃহহীন হৈ গৈছে, আৰু গৃহহীন হোৱাৰ পিছত তেওঁলোকে বিভিন্ন ঠাইত গৈ কিনে থাকিবলগীয়া হৈছে। কিমান বিঘা মাটি হ'ব আনুমানিক নদীত? 200 বিঘাৰ ওপৰত হ'ব মাটি। 200 বিঘাৰ 200 বিঘাৰ ওপৰত হ'ব। ইয়াত বিধায়কৰ কোনো গুৰুত্ব আৰোপ কৰিছিল নাই? আমি অন্যান্য বছৰ আমাৰ ইয়াত চাবলৈ আহে, কিন্তু কোনো পদক্ষেপ নলয়, কিন্তু এইবেলি আজিলৈকে অহাই নাই বিধায়ক মহোদয়। স্থানীয় কোনো প্ৰতিনিধি সঁহাৰি জনাইছিল? নাই, আমাৰ পঞ্চায়তৰ কোনো প্ৰতিনিধিসকলে আজিলৈকে অহা নাই চাবৰ কাৰণে। কি ক'ব আপুনি বিভাগীয় কৰ্তৃপক্ষক? মই যিহেতু চৰকাৰে সদায় মাটি ভেটি এইবিলাক লৈ সদায় গৱেষণা কৰি থাকে, আজি মাটি ভেটি নোহোৱা হ'ল। নিউজ পৰ্টেলত শুনা পাওঁ, তেখেতসকলে কৈ থাকে চৰকাৰে যে আমাৰ কৃষক মানুহৰ সকলৰ লৈ বেছি কথা কয়, যে এই মাটি ভেটিৰ কথা কয়, কিন্তু আজিলৈকে আমাৰ এই বৰপেটা ডিষ্ট্ৰিক্টৰ দক্ষিণ মালচৰ গাঁৱৰ আজিলৈকে চৰকাৰে কোনো এটা পদক্ষেপে নল'লে। প্ৰায় 200-300 মানুহ যে ইয়াৰ পৰা গৃহহীন হৈ গ'ল, আজিলৈকে কোনো পদক্ষেপ দেখা নাগ'ল। এতিয়া আপুনি কি ক'ব? এতিয়া আমি চৰকাৰক অনুৰোধ জনাম তথা বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনাম, আমি কৃষিজীৱী মানুহ, আমি গৃহহীন হ'লে আমাৰ মূলত বৃত্তি থাকে কৃষি। এতিয়া আমি চৰকাৰলৈ এইটোৱে অনুৰোধ জনাম, তেওঁলোকে আহি আমাৰ এই দক্ষিণ বৰপেটা ডিষ্ট্ৰিক্টৰ মালচৰ গাঁৱৰ যিটো নদী, এই নদীটো প্ৰতিশোধ যাতে কৰে, তাৰ বাবে ভাল পদক্ষেপ লয়, এইটো আমি চৰকাৰলৈ অনুৰোধ জনাম।